এসময়ত এখন গাঁৱত এজন অতি দুখীয়া খৰিকটীয়া আছিল। তেওঁ প্ৰতিদিনে হাবিৰ পৰা অনা খৰি বজাৰত বিক্ৰী কৰি দুপইচা ঘটে আৰু ঘৰখন চলায়। এদিনাখন তেওঁ ৰাতিপুৱাই হাতত কুঠাৰ লৈ হাবিত খৰি কাটিবলৈ গৈছিল। হাবিত গৈ তেওঁ এজোপা ওখ গছৰ ঠাল কাটিবলৈ আৰম্ভ কৰিলে। ঠাল এটা কাটি থাকোঁতে হঠাৎ তেওঁৰ কুঠাৰখন হাতৰ পৰা পিছলি কাষত থকা নদীৰ গভীৰ পানীত পৰি গ'ল। নদীত কুঠাৰখন পৰাৰ লগে লগে দুখীয়া খৰিকটীয়াজনে নিৰুপায় হৈ কান্দিবলৈ ধৰিলে। হে ভগৱান, কি হ'ল? মই এতিয়া কিদৰে খৰি কাটিম? কিদৰে মই মোৰ পৰিয়ালটো পুহিম? হে প্ৰভু, কোনে মোৰ কুঠাৰখন কিনি দিব এতিয়া? কি কৰোঁ এতিয়া মই? ক'লৈ যাওঁ? খৰিকটীয়াজনৰ হিয়া ভৰা কান্দোন শুনি জলদেৱতাৰ অন্তৰত দয়া উপজিল আৰু তেওঁ খৰিকটীয়াজনৰ সন্মুখত প্ৰকট হ'ল। তেওঁ সুধিলে, হে মানৱ, কি হৈছে? তুমি কিয় কান্দি আছা? কিনো ক'ম প্ৰভু, মই এজন খৰিকটীয়া। মই খৰি কাটি মোৰ পৰিয়ালটো পোহপাল দিওঁ, কিন্তু এতিয়া মই মোৰ কুঠাৰখনৰ অবিহনে কি কৰোঁ? মোৰ কুঠাৰখন পানীত পৰি গ'ল প্ৰভু। তুমি চিন্তা নকৰিবা, মই এতিয়াই তোমাৰ কুঠাৰখন বিচাৰি আনিম। এই বুলি কৈ জলদেৱতাই পানীত বুৰ মাৰিলে আৰু এখন কুঠাৰ লৈ আহিল। এইখন লোৱা তোমাৰ কুঠাৰ। খৰিকটীয়াজনে দেখিলে যে কুঠাৰখনটো সোণৰ হয়। নহয় প্ৰভু, এইখন মোৰ কুঠাৰ নহয়। জলদেৱতাই পুনৰ ডুব মাৰিলে আৰু আন এখন কুঠাৰ লৈ আহিল আৰু ক'লে, এইখন লোৱা, এইখনেই হয় ন তোমাৰ কুঠাৰখন? খৰিকটীয়াজনে দেখিলে যে এইবাৰৰ কুঠাৰখন ৰূপৰ। তেওঁ ক'লে, নহয় নহয় প্ৰভু, এইখনটো ৰূপৰ কুঠাৰ। এইখন মোৰ নহয়, মোৰ কুঠাৰখনটো লোহাৰৰ আছিল। জলদেৱতাই পুনৰ ডুব মাৰিলে আৰু পুনৰ আকৌ এখন কুঠাৰ লৈ আহিল। এইবাৰৰ কুঠাৰখন লোহাৰৰ আছিল। সেইখন দেখা পাই খৰিকটীয়াজন অত্যন্ত সুখী হ'ল আৰু আনন্দ মনে ক'লে, এইখনে মোৰ কুঠাৰখন প্ৰভু। আপোনাক বহুত বহুত ধন্যবাদ। এতিয়া মই খৰি কাটিব পাৰিম আৰু মোৰ পৰিয়ালটোক পোহপাল দিব পাৰিম। আপোনাক বহুত বহুত ধন্যবাদ প্ৰভু, বহুত বহুত ধন্যবাদ। খৰিকটীয়াজনৰ কথাত জলদেৱতা প্ৰসন্ন হৈ ক'লে, হে মানৱ, তুমি বৰ সৎ। মই তোমাৰ ওপৰত অতি প্ৰসন্ন হৈছোঁ। এয়া লোৱা, তুমি তোমাৰ নিজৰ কুঠাৰখনৰ লগতে সোণ আৰু ৰূপৰ কুঠাৰ দুখনো লৈ যোৱা। এয়া মোৰ ফালৰ পৰা তোমাৰ পুৰস্কাৰ। আৰু এইদৰে খৰিকটীয়াজনে তিনিওখন কুঠাৰ লৈ আনন্দ মনে ঘৰলৈ গুচি আহিল। পিছবেলা তেওঁ এই ঘটনাটো তেওঁৰ বন্ধুবৰ্গক ক'লে। বন্ধুকেইজন আচৰিত হ'ল আৰু লগতে আনন্দও পালে। কিন্তু সিহঁতৰ মাজৰে এজন বন্ধু বৰ লোভীয়া আছিল। পিছদিনা পুৱাই সি নিজৰ কুঠাৰখন লৈ সেই ঠাই পালেগৈ যি ঠাইত সৎ খৰিকটীয়াজনৰ কুঠাৰখন পানীত পৰিছিল। তেওঁ গছত উঠি খৰি কাটিবলৈ লাগিল। আৰু জানি বুজি কুঠাৰখন নদীত পেলাই দিলে আৰু তাৰ পিছত গছৰ তলত বহি চিঞৰি চিঞৰি কান্দিবলৈ ধৰিলে। হে প্ৰভু, মই কি কৰোঁ এতিয়া? মোৰ কুঠাৰখন পানীত পৰি গ'ল। মই কেনেকৈ পৰিয়ালটো চলাম এতিয়া? কি কৰোঁ? কোনোবা ভগৱানটো ওলাই আহক, মোৰ কুঠাৰখন বিচাৰি দিয়ক। তেতিয়া জলদেৱতা আগৰ দৰে হাতত সোণৰ কুঠাৰ এখন লৈ ওলাই আহিল আৰু ক'লে, হে মানৱ, তোমাৰ হেৰুৱা কুঠাৰখন এইখনেই নহয় জানো? সোণৰ কুঠাৰখন দেখি লোভীয়া খৰিকটীয়াজনে ক'লে, এইখনেই মোৰ কুঠাৰ। তুমি দেখিছোঁ বৰ লোভীয়া আৰু দুষ্ট প্ৰকৃতিৰ মানৱ। যোৱা, তুমিতো সোণ ৰূপৰ কুঠাৰ নোপোৱাই লগতে তোমাৰ নিজৰ কুঠাৰখনো নোপোৱা।
এইদৰে কৈ জলদেৱতা অন্তৰ্ধান হ'ল। এইদৰে খৰিকটীয়াজনে লোভৰ ফলত তাৰ নিজৰ কোঠাৰখনো হেৰুৱাবলগীয়া হ'ল।